দুটাই পৰিয়াল সঁচাকৈ এক ভয়ংকৰ ঘটনা আহিনীয়া বানে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে যোৰহাট জিলাৰ টিয়ক ৰাজহ চক্ৰৰ যি আচলতে জাঁজি নদীৰ উত্তৰ পাৰৰ ৰিং বান্ধ ইতিমধ্যে ছিঙি লৈ গৈছে মোৰ পিছফালে যিটো দৃশ্য দেখিছে অতি ভয়ানকভাৱে ইতিমধ্যে এই ৰিং বান্ধটো ছিঙি লৈ গৈছে আৰু পৰিণতিত বহু গাঁও ইতিমধ্যে প্লাবিত হৈ পৰিছে যোৱা নিশাৰে পৰা অতি ভয়ানকভাৱে জাঁজি আচলতে জলপৃষ্ঠ বৃদ্ধি পাইছিল আৰু লগে লগেই কিন্তু এই ৰিং বান্ধটো মুহূৰ্ততে ছিঙি লৈ যায় নিশাৰ ভিতৰতে ছিঙি লৈ যায় আৰু এই স্থানতেই মোৰ সতীৰ্থই দেখুৱাব এইখন এখন বিদ্যালয় আৰু সেই বিদ্যালয়খনৰ কাষতে দুটাকৈ পৰিয়াল আছিলে ইতিমধ্যে দুয়োটা পৰিয়ালৰে বাসগৃহ বানে উটুৱাই লৈ গৈছে প্ৰবল সোঁতে উটুৱাই লৈ গৈছে আৰু বহু পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে তেওঁলোকে নিশাৰ ভাগত যিহেতু হঠাৎ বান বাঢ়ি আহিছিলে বানৰ এই মথাউৰিটো ছিঙি লৈ গৈছিলে আৰু পৰিণতিত তেওঁলোকে ঘৰৰ কোনো সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে বা বচাব নোৱাৰিলে আৰু এই মুহূৰ্ততো জলপৃষ্ঠ বৃদ্ধি পাই আছে আমি স্থানীয় লোক আছে বিশেষতঃ মৰিয়নি সমষ্টিৰ যিগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য তেখেত আছে তেওঁ গোটেই কথাখিনি তদাৰক কৰিছে কিমান সময়ত ৰিং বান্ধটো ছিঙি লৈ গৈছে ৰিং বান্ধটো 12টা বাজি 10 মিনিট মানত ভাগিছে গোটেই এতিয়া সমস্যা কিমানটা পৰিয়াল দুটা পৰিয়ালৰ ঘৰ ইয়াত ঘৰ উটাই নিছে আৰু প্ৰায় 20খন গাঁও জলমগ্ন হৈ আছে ইয়াত ৰাইজে খেতি কৰি এতিয়া আদায় কৰি পেলানি বামত উঠিছিলে পূজা চূজা চাই মেলি আহি এতিয়া অৱস্থা ৰাইজৰ প্ৰলয় ইয়াত বিশেষকৈ পুত্ৰীয় গাঁও পঞ্চায়তৰ 13খনমান গাঁও জলমগ্ন হৈ আছে বামন পুখুৰী এখন গাঁও পৰিছে আৰু চিন্তামণি ঘৰ 3খন গাঁও ইয়াত জলমগ্ন এই যিটো পৰিয়াল আছিলে কি নাম সেই পৰিয়াল ৰবীন দলে আৰু গাহৰি গৰু উটাই নিছে বুলি গাহৰি উটাই নিছে বুলি কৈছে গাহৰি উঠি গৈছে প্ৰশাসনৰ লোক আহিছেনে প্ৰশাসনৰ লোক আহিছিলে আহি কালি দুৰ্ভাগ্যবশতঃ আমাৰ ভগামুখ থানাৰ গাড়ীখন এক্সিডেণ্ট হৈ বৰ্তমানে চিচাৰ মৃত্যু ঘটিছে বুলি আমি খবৰ পাইছোঁ তেওঁলোকে যোগাযোগত আছিলে সম্পূৰ্ণ আপোনাৰ ঘৰ আপুনি ইয়াৰে হয় নিশা কিমান সময়ত ছিঙি লৈছে 12 বজাত নিশা 12টামান বজাত এই ৰিং বান্ধটো সম্পূৰ্ণৰূপে ছিঙি লৈ গৈছে আৰু কাষতে থকা মানুহখিনিয়ে মানে কোনো ধৰণৰ বস্তু তেওঁলোকে সামৰিবলৈ নাপালে তেওঁলোকৰ কোনো বস্তু মানে ৰাস্তালৈ আনিব নোৱাৰিলে মাত্ৰ তেওঁলোকৰ মানুহকেইজনহে আহিব পাৰিলে কোনো বাচন বৰ্তনৰ পৰা ধৰি খোৱা সামগ্ৰীৰ পৰা ধৰি জীৱ জন্তুৰ পৰা ধৰি তেওঁলোকে উদ্ধাৰ কৰিব নোৱাৰিলে আৰু ইতিমধ্যে জাঁজি এই আহিনৰ বানে সমস্ত উটুৱাই এইফালে বিল আছে বিলৰ ফালে চব উটুৱাই লৈ গুচি গ'লগৈ উটুৱাই লৈ গুচি গ'ল দাদা অকণমান আগলৈ আহিলে সুবিধা হ'ব আপোনাৰ কিমান পথাৰ নষ্ট হৈছে অকণমান আগলৈ আহিলে সুবিধা হ'ব কিমান পথাৰ ইতিমধ্যে এতিয়াতো ৰোৱা সজাল ধৰিছিলে গেৰেলি হৈছিলে সেইখিনি শেষ হৈ গৈছে প্ৰায় 20খন গাঁৱৰ পথাৰ মানে মোটামুটি 100 হেক্টৰ খেতি নষ্ট হৈছে আৰু জীৱনত প্ৰথম দেখিছোঁ আহিনীয়া বানৰ এনেকুৱা প্ৰকোপ সঁচাকৈ আমি মানে মুখৰ ভাষা হেৰাই গৈছে প্ৰত্যেক ঘৰ মানুহৰ এতিয়া পানীৰ তলত প্ৰায় 20খন গাঁৱৰ মানুহ পানীৰ তলত আছে 20খন গাঁও পানীৰ তলত আছে হয় বহুতে একো সামগ্ৰী উদ্ধাৰ কৰিবই নোৱাৰিলে উলিয়াবই নোৱাৰিলে ঘৰৰ পৰা মানে একো কোনেও নভবা মানে এই পৰিস্থিতি পূজাৰ বতৰত মানে মানুহে কেতিয়াও ভবা নাছিলে এনেকুৱা এটা পানী যে হ'ব সেইখিনি মানুহখিনি প্ৰস্তুত নাছিলে সেইকাৰণে আজি অবৰ্ণনীয় পৰিস্থিতি হৈছে খেতি পথাৰ শেষ সঁচাকৈয়ে অতি দুৰ্ভাগ্যজনক কথা যে এই যি আচলতে আহিনীয়া প্ৰলয়ংকৰী বান এই বানে সকলো শেষ কৰি নিছে বহু পৰিয়ালৰ বাসগৃহ উটুৱাই লৈ গৈছে বহু পৰিয়ালৰ গোধন পশুধন সকলো বানত উঠি গৈছে আৰু এইসকলকে কোনো আচলতে প্ৰস্তুত নাছিলে যে এনেধৰণে আহিন মাহত এনেকুৱা ভয়ানক বান আহিব আৰু যাৰ পৰিণতি তেওঁলোক প্ৰস্তুত নথকাৰ কাৰণে তেওঁলোকে ঘৰৰ ভিতৰৰ একো লাখুত উদ্ধাৰ কৰিব নোৱাৰিলে নিশাই উটুৱাই লৈ গৈছে ঘৰ দুৱাৰ পৰ্যন্ত ভাঙি নিছে আৰু এই পৰ্যন্ত কিন্তু যোৰহাট জিলা প্ৰশাসনেই হওক বা প্ৰশাসনিক যিটো ব্যৱস্থা সেই ব্যৱস্থা হয়তো নিশাৰ ভিতৰত কৰিব পৰা কোনো ব্যৱস্থা নাছিলে কিন্তু বৰ্তমান জনপ্ৰতিনিধিসকল আহিছে কেনেকুৱা ধৰণে আচলতে পৰিস্থিতি সৃষ্টি হ'ল সেই পৰিস্থিতিৰ বুজ ল'বলৈ চেষ্টা কৰিছে
আকৌ দেখুৱাইছোঁ এখন এই বিদ্যালয়খনো এতিয়া আচলতে ভয়ানকভাৱে ঘৰটো হয়তো এই বিদ্যালয়খনো উটুৱাই লৈ যাব পাৰে কেতিয়া উটুৱাই দিব তাৰ কোনো ঠিকনা নাই কাৰণ পানী বাঢ়ি আছে আৰু অৰুণামুখ ঔগুৰিৰ পৰা আৰম্ভ কৰি নেপালী খুঁটি এজাৰগুৰি উত্তৰপাৰ সকলো অঞ্চল ইতিমধ্যে প্লাবিত হৈ পৰিছে আৰু বহু হেক্টৰ কৃষিভূমি যিহেতু এই অঞ্চলৰ সমূহ ৰাইজে কেৱল মাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ পৰিয়াল পোহপাল দিয়ে কিন্তু সেই কৃষি পথাৰসমূহ সম্পূৰ্ণৰূপে নিশাটোৰ ভিতৰতে প্লাবিত হৈ পৰিছে কোনো এখন পথাৰ এই মুহূৰ্তত বাকী নাই গোটেই পথাৰখনে এতিয়া পানীৰ তলত আৰু বহু ৰোৱা ইতিমধ্যে খুঁটে শেষ কৰি থৈ গৈছে যাক লৈ এতিয়া এই অঞ্চলটোৰ ৰাইজ চৰম সংকটত পৰিছে কেনেধৰণে কি খাই জীয়াই থাকিব ভৱিষ্যতে কি কৰিব তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মূলতঃ পশুধনসমূহ উটুৱাই নিয়াক লৈ তেওঁলোক অতি ভয়ানকভাৱে বিপদত পৰিছে আৰু এই যিটো ৰিংবান্ধ এতিয়াও কিন্তু অতি ক্ষিপ্ৰ গতিত চাওক কেনে ভয়ানকভাৱে এই ৰিংবান্ধে পানী সোমাই আছে আৰু হয়তো ইয়াৰ এই যি 50 মিটাৰতকৈ অধিক অংশ যিহেতু ছিঙি লৈ গৈছে আৰু এই স্থান যে আৰু বৃদ্ধি পাব তাৰ সেয়াও নুই কৰিব নোৱাৰে নাপাব যে নুই কৰিব নোৱাৰে কাৰণ পানী এতিয়াও একেদৰেই প্ৰবল সোঁতত এতিয়াও বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ